নমস্কাৰ, আপোনালোকক স্বাগতম জনাইছোঁ ড্ৰিম জব চেনেলটোলৈ। এছ এছ চি জি ডি বেক পেকিং ফৰ ট্ৰেইনিং। তো ট্ৰেইনিঙত কি বস্তু নিব সকলোবোৰ আমি ইম্পৰ্টেণ্ট লিষ্টখন আপোনালোকক শ্বেয়াৰ কৰিম। তো এছ এছ চি জি ডি 2025 আৰু 26 বৰ্ষৰ বাবে যোনখিনি ট্ৰেইনিঙৰ বাবে প্ৰস্তুতি চলাইছে বা এপইণ্টমেণ্ট লাভ কৰিলে সকলোৱে, এতিয়া মাত্ৰ কেৱল আপোনালোকৰ ডকুমেণ্ট উলিয়াই আছে আৰু বস্তু কি নিব বেগত অথবা কি বস্তু নিব বেছিকৈ ইম্পৰ্টেণ্ট হয় সেইখিনি আমি আলোচনা কৰিম। গোটেই লিষ্টখন আপোনালোকক দেখুৱাই দিম। তো স্কিপ নকৰিব আৰু যিমান পাৰে বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰিব। অযথা বস্তু আপোনালোকে অযথা বস্তু নিনিব, কিয়নো সকলোবোৰ আপোনালোকক দিয়া হ'ব তাৰ পৰাই। তো কোনখিনি ইম্পৰ্টেণ্ট হয় বেছিকৈ আমি সেইখিনি আলোচনা কৰিম। তো স্কিপ নকৰিব, যিমান পাৰে বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰিব আৰু ট্ৰেইনিং ৰিলেটেড যদি কুৱেশ্যন থাকে তেন্তে সুধিব পাৰে। তো সকলো এছ এছ চি জি ডি ইয়াতে আপোনালোকৰ CISF, BSF, CRPF সকলোখিনিৰ বাবে আমি বনাইছোঁ যিহেতু ভিডিঅ'টো। তো স্কিপ নকৰিব, শ্বেয়াৰ কৰিব যিমান পাৰে আৰু চেনেলটো যদি প্ৰথমবাৰ আহিছে তেন্তে ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। তো লিষ্টখন দেখুৱাওঁ প্ৰথমে। तो लिस्टখন হৈছে এখন एस एस सी जी डी ट्रेनिंग पर जाते समय सामानों की लिस्ट। तो SSCGD ট্ৰেইনিঙলৈ যোৱাৰ আগতে কি সামান নিব লাগিব বা বস্তু নিব লাগিব গোটেইখিনি আমি আলোচনা কৰিম। প্ৰথমে আপোনালোকৰ ড্ৰেছিং কোড নিজৰ ওপৰত কথা। যদি আপোনালোকে নিব বিচাৰে এযোৰ নিব পাৰে জয়নিঙৰ দিনাখন। বিশেষ প্ৰয়োজন নহয়, যিহেতু প্ৰথম আপোনালোকৰ জয়নিঙত এক্সট্ৰাকৈ অফিচত নামাতে, যিহেতু আপোনালোকৰ একেলগতে গোটেইখিনিকে বহাব এটা হলত বা হল থাকিব। তাতে আপোনালোকক গ্ৰুপ ৱাইজ গোটেইখিনিকে একেলগে বহাব আৰু গোটেইখিনিকে কৈ যাব মাইকেদি যে ডকুমেণ্টছখিনি যিহেতু ক'ত কি ফিল আপ কৰিব লাগে আৰু কি বহাব লাগিব গোটেইখিনি তেওঁলোকে কৈ দিব। তো নিব পাৰে সফেদ চাৰ্ট মানে হোৱাইট টি চাৰ্ট আৰু ক'লা পেণ্ট এটা আৰু ক'লা জোতা আৰু বেল্ট। এইযোৰ যদি আপোনালোকৰ অফিচলৈ মাতে কেতিয়াবা প্ৰয়োজন হ'ব, সেইযোৰ নিব পাৰে। আৰু বেগ কেনেধৰণে নিব পাৰে, আপোনালোক ট্ৰলি বেগ এটা নিব, ইম্পৰ্টেণ্ট হয়। ট্ৰলি বেগটো নিলে আপোনালোকৰ বস্তুখিনি ভাল হৈ থাকিব বা কাপোৰখিনি নিগনিয়ে নুকুটিবলৈ। বা আপোনালোকৰ আলমিৰা থাকিব, কিছুমান চেণ্টাৰত আলমিৰা আছে, কিছুমানৰ নাথাকে। মণ্ডলীত যিহেতু আলমিৰা আছে কোনো টেনশ্যন নাই। মণ্ডলীত যোনসকলে কৰিছে কমেণ্ট ছেকশ্যনত জনাব। আৰু ট্ৰেভেলিং বেগ হেণ্ডবেগ আপোনালোকে ডাঙৰ এটা নিব আৰু সৰু এটা ক্লাছৰ বাবে নিব পাৰে বা আপোনালোকক তাৰ পৰা ল'ব পাৰিব পিছত। নেক্সট পাৰ্চনেল হাইজিনৰ বাবে আপোনালোকৰ কি নিব লাগে। পোনপ্ৰথমে আপোনালোকে ৰাতিপুৱাৰ পৰা যোনখিনি ইউজ কৰে টুথব্ৰাছ, টুথপেষ্ট, মিৰৰ এখন আপোনালোকৰ পাৰ্চনেলি যদি লাগে আৰু কাপোৰ ধোৱা চাবোন, কাপোৰ ধোৱা ব্ৰাছ যদি নিব বিচাৰে লৈ যাব আৰু গা ধোৱা চাবোন। খানাৰ প্লেটটো আপোনালোকে নিনিলেও হ'ব, যোৱা দিনাখনে আপোনালোকক দিয়া হ'ব, যিহেতু নিবও পাৰে আপোনালোকৰ যদি সেইখন নতুনে দিয়ে যিহেতু ইছ্যু কৰে তেওঁলোকৰ ফালৰ পৰা। তো আপুনি যদি নিজে এখন নিম বুলি ভাবিছে তেন্তে নিব পাৰে, কোনো অসুবিধা নাই, নিজৰ ওপৰত ডিপেণ্ড কৰিব। পানী বটল এটা নিব, যিহেতু তাৰ দিব, কিন্তু প্ৰথম দিনাৰ কাৰণে নিজৰ খাবলৈ কাৰণে আপোনালোকে পানী বটলটো নিব। প্লেট ধুনীয়াকৈ চাব এইবোৰ নালাগে, তাৰ পৰা আপোনালোকৰ নিজৰ ওপৰত কথা। ইমান তাতে আপোনালোকে ভিমবাৰ পাই যাব। ট্ৰিমাৰ যদি আপোনালোকৰ ইউজ কৰিম বুলি ভাবিছে ট্ৰিমাৰ এটা নিব পাৰে। ছেভিং ব্ৰাছ ল'ৰাখিনিৰ বাবে, ছেভিং ক্ৰীম নিব পাৰে আপোনালোকে, ল'ৰা ছোৱালী দুইখিনিয়ে নিব পাৰে যিহেতু। আৰু আপোনালোকৰ ইম্পৰ্টেণ্ট কিছুমান মেডিকেলৰ ইম্পৰ্টেণ্ট কিছুমান দৰৱসমূহ লৈ যাব। যেনে আপোনালোকৰ জ্বৰ হ'লে আপোনালোকে জ্বৰৰ টেবলেট খালে, মূৰ বিষোৱা, গা বিষৰ ল'ব পাৰে, চৰ্দি খাচি, পানী লগা সেইখিনি নিব। এনাৰ্জি ড্ৰিংক পাউডাৰ সেইখিনি তাতে পাব। প্ৰথম কেইদিনমান নিনিলেও হ'ব, তাৰ পৰা কেণ্টিনত পাই যাব।
কাৰ্টন নিব নালাগে সেইবোৰ ডাৰ্ট ক্ৰীম মুভ আপোনালোকে তাতো পাব বা নিজেও নিব পাৰিব মুভ বা আপোনালোকৰ ভলিনি সেইখিনি নিব পাৰিব ইলেক্ট্ৰনিক গেজেট আপোনালোকে নিব পাৰে তালা আৰু চাবিটো ইম্পৰ্টেণ্ট হয় আপোনালোকে আলমিৰাটো মাৰি ৰাখিব পাৰিব জোতা পলিচ কৰিবলৈ কাৰণে আপোনালোকে তাৰ পৰা ইছ্যু কৰিব নিনিলেও হ'ব এক্সটেনশ্যন বৰ্ড আপোনালোকৰ কিছুমান চেণ্টাৰত মোবাইল এনি টাইম দিয়ে মণ্ডলীত যিহেতু নিদিয়ে সম্পূৰ্ণ 24 ঘণ্টাৰ ভিতৰত কেৱল মাত্ৰ 2 ঘণ্টা আপোনালোকৰ 2 আৱাৰৰ কাৰণে মোবাইল দিয়ে কাপোৰে আপোনালোকৰ কি নিব লাগিব ল'ৰা ছোৱালী দুইখিনিয়ে এইখিনি চাই ল'ব আণ্ডাৰৱেৰ সফেদ বনিয়ান লোৱাৰ পেণ্ট সেইখিনি নিজৰ আৰু কমকৈ নিব এযোৰ নিব টি চাৰ্ট বগা আপোনালোকে নিব পাৰে যিহেতু আমাৰ মণ্ডলীত বগা টি চাৰ্ট সামান্য ফৰ্মেল ড্ৰেছ নিব এযোৰ নিলেও হ'ব বেছি নিব নালাগে সফেদ কম্বলৰ কথা নাই কম্বল আপোনালোকে নিজৰ ওপৰত কথা তেওঁলোকৰ ফালৰ পৰা এখন দিব ব্লু কম্বল এইখন বেডশ্বীট নৰ্মেল নিব পাৰিব ৰুমাল নিব পাৰে আপোনালোকে বগা ৰুমাল নিব আমাৰ মণ্ডলীত যদি পৰে বেলেগৰ কথা ইমান গম নাপাওঁ ইয়াতে ষ্টেচনাৰী পেন পেঞ্চিল এইবোৰ পেন নিব পাৰে পেঞ্চিলৰ কোনো প্ৰয়োজন নাই ৰবৰ প্ৰয়োজন নাই পেপাৰ বেণ্ড ইয়াতে প্ৰয়োজন নাই নোটবুক ক্লাছৰ বাবে ইনডোৰ ক্লাছ হ'ব যিহেতু আপোনালোকে এইখিনি যদি নিব নিবিচাৰে তেন্তে কেণ্টিনতো পাই যাব কেণ্টিনত সস্তাতে পাই যাব আপোনালোকে কেণ্টিনত গৈ ল'লেও হ'ব ক্লাছ ষ্টাৰ্ট হ'লে আপোনালোকে টৰ্চ দিয়া হ'ব তাৰ পৰাই মচ্ছৰদানি দিব অডোমাছ নিজে কিনি লৈ গ'লে ভাল হয় গৰম দিনত আপোনালোকৰ মহ বহুতো ওলায় কপৰে টাংনে কা পিন সেইখিনি আপোনালোকে নিব পাৰে কপৰে শুখানে কা পিন সেইখিনি আপোনালোকে নিব পাৰে আৰু হেঙাৰ আপোনালোকে নিব পাৰে আৰু চেণ্ডেল এযোৰ যদি আপোনালোকে পাৰে চেণ্ডেল এযোৰ লৈ ল'ব আৰু চেগা নহ'লে আপোনালোকৰ PT কৰিবৰ কাৰণে ৰানিং কৰিবৰ কাৰণে ৰাতিপুৱা ফিজিকেল ট্ৰেইনিং কৰিবৰ কাৰণে বা PT ক্লাছ ৰানিং চানিং কৰিবৰ কাৰণে এযোৰ মণ্ডলীৰ কাৰণে ব্ৰাউন কালাৰৰ PT শ্বুজ লাগে যিহেতু ব্ৰাউন কালাৰৰ আপোনালোকে এযোৰ লৈ ল'ব মণ্ডলীৰ যদি হয় বা CISFত বিশেষকৈ ব্ৰাউন কালাৰ বাকী BSFৰ CRPFৰ কথাটো ইমান গম নাপাওঁ যিহেতু এইখিনি ইম্পৰ্টেণ্ট বস্তু আৰু আপোনালোকে এইখিনিয়ে ইম্পৰ্টেণ্ট বস্তু আৰু যদি কিবা থাকি গৈছে তেন্তে কমেণ্ট ছেকশ্যনত জনাব নাপাহৰিব আৰু যিমান পাৰে বন্ধুসকললৈ শ্বেয়াৰ কৰিব আৰু মণ্ডলীলৈ কেনেকৈ যাব মোবাইলৰ কথাটো অলৰেডি আমি অলপ পাতিলোঁ আৰু ডিটেইলছত কথা পাতিম বাৰু আৰু মণ্ডলী আমি POP ভিডিঅ' আমি আপোনালোকৰ মাজলৈ শ্বেয়াৰ কৰিবলৈ চেষ্টা কৰিম ধন্যবাদ এই ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ নেক্সট লগ পাম